চেম্পিয়ন মাইণ্ডছেট কাক কয়? আচলতে বেছিকৈ কষ্ট কৰিলে কি মানুহ ধনী হয় নেকি? সঁচা কথা। বেছিকৈ কষ্ট কৰিলে মানুহ ধনী হয়, বেছিকৈ পৰিশ্ৰম কৰিলে মানুহ ধনী হয়। কিন্তু লেবাৰৰ লগত থাকিলে আপুনি কেতিয়াও ধনী নহয়। লেবাৰে এটা সীমাহীন ভিত্তি কৰি কিনে কাম কৰে, সেইকাৰণে লেবাৰ মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। সি যি জেগাত থাকে, ঘূৰি বছৰো সি জেগাতে থাকে, নেক্সট বছৰো সি জেগাতে থাকে। চেম্পিয়ন মাইণ্ডছেট কাক কয়? আচলতে যি মানুহে কিবা এটা কাম কৰিম বুলি কৰে, মেহনত কৰে, কষ্ট কৰে, দিমাগ লগাই কৰে, তাক কয় চেম্পিয়ন মাইণ্ডছেট। আচলতে বিজনেছ। আৰু আপুনি যদি এজন ডেকা ল'ৰা হৈ কিনে যদি ভাবে যে মই ফ্ৰী ফায়াৰ খেলি থাকিম, পাবজি খেলি থাকিম, মোৰ মাইণ্ডছেট চেঞ্জ হ'ব, মই আমিৰ হ'ম, এইটো কেতিয়াও মিছা কথা। ফ্ৰী ফায়াৰ খেলি, পাবজি খেলি কোনো মানুহ ডাঙৰ হ'ব নোৱাৰে। আপুনি আপোনাৰ মাইণ্ড খটুৱাওক, মেহনত কৰক। যদি আপুনি লেবাৰৰ জেগাত যদি মেহনত নকৰে, তেতিয়াহ'লে আপুনি যদি বিজনেছৰ জেগাত যদি মেহনত কৰে, তেতিয়াহ'লে আপুনি নিশ্চয় আগুৱাই যাব পাৰিব। কম সময়ত আপোনাৰ বিজনেছটো মানে কি গ্ৰ'থ কৰিব পাৰিব, আপুনি ডাঙৰ কৰিব পাৰিব। আৰু যদি আপুনি ফ্ৰী ফায়াৰ, পাবজি খেলি ঘৰৰ এজন ডেকা ল'ৰা হয়, ঘৰৰ এটা বোজা হৈ ঘৰতে যদি ৰখি থাকে, তেতিয়াহ'লে আপোনাৰ কোনো কাম নহয়। আজিকালিৰ দিন বহুত কঠিন হৈ গ'ল, দিন সলনি হ'ল। ছ'চিয়েল মিডিয়াত আপুনি এক্টিভ থাকে, এনি টাইম কি চায়? আপুনি যদি ভাল চায়, আপোনাৰ মুখেৰে ভাল কথা ওলাব। আপুনি যদি বেয়া চায়, আপোনাৰ মুখেৰে বেয়া কথা ওলাব। ঠিক তেনেকুৱা কথা। আপুনি যদি বেয়া কয়, তেতিয়াহ'লে আপুনি বেয়া শুনিবলৈও পাব। ঠিক তেনেকুৱা কথা। আপুনি যদি ভাল চায়, আপোনাৰ ভাল হ'ব। ঠিক তেনেকুৱা কথা। আপুনি ব্যৱহাৰ কৰিব লাগিব ভাল জেগাত, আপুনি ভাল বস্তু চাব লাগিব। আপুনি পাবজি, ফ্ৰী ফায়াৰ এইবিলাক খেলায় আপুনি যদি টাইম যদি লছ কৰে, তেতিয়াহ'লে আপোনাৰ নিজৰে লোকচান হ'ব। ঠিক তেনেকুৱা কথা। আচলতে মানুহে মেহনত কৰিলে ধনী হয়, কিন্তু মেহনত শুদ্ধ জেগাত কৰিব লাগিব, ব্যৱসায় হিচাপে কৰিব লাগিব, তেতিয়াহ'লে মানুহ ধনী হয়। আৰু যদি মেহনত কৰিলে যদি মানুহ ধনী হয়, তেতিয়াহ'লে লেবাৰ কিয়নো ধনী নহয়? সঁচা কথা। হাজিৰা কৰা মানুহ কিয় ধনী নহয়? সঁচা কথা। তেওঁলোকে মানে মেহনতহে কৰে, তেওঁলোকে মানে চিন্তা নকৰে। আচলতে তেওঁলোকৰ চিন্তাধাৰাটো বেলেগ ধৰণৰ। সীমাহীন এটা হিচাপে তেওঁলোকৰ উপাৰ্জন আহি আছে, আনি আছে, খাই আছে, বাছ। দুনিয়ানো কি আৰু? কেইদিনৰ দুনিয়া? কি লগত লৈ যাম? আহিছোঁ খালী হাতে আৰু যাবও লাগিব খালী হাতে। ঠিক তেনেকুৱা কথা নহয়। আচলতে দুনিয়াত থকা কেইদিন ভালদৰে থাকিব লাগে, ভালদৰে থাকি খাই বৈ এনজয় কৰি মৰি যাব লাগে। ঠিক তেনেকুৱা কথা। নতুন প্ৰজন্মক ভাল কথা শিকাব লাগে। ঠিক তেনেকুৱা কথা। আমি ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আনৰ ৰীল চাই টাইম পাছ কৰিলে নহ'ব। নিজেও কিবা এটা কৰিবলৈ শিকিব লাগিব, আনক ভাল ৰাস্তা দেখুৱাব লাগিব, নিজে ভাল হ'ব লাগিব, ভাল শিকিব লাগিব, ভাল শিকাব লাগিব।